এই নিৰ্বাচনত কংগ্ৰেছৰ যিটো পৰাজয় এই পৰাজয় আসলতে অৱধাৰিত আছিল কংগ্ৰেছে যোৱা সময়ছোৱা যদি আপোনালোকে চাই তেওঁলোকৰ যিখিনি এক্টিভিটি তেওঁলোকে গ্ৰাছৰুটত একো কাম কৰা নাছিল মাত্ৰ সোশ্যাল মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত তেওঁলোকে কথা কৈছিল আৰু তেওঁলোকৰ যিখিনি কথা আছিল এই কথাখিনি মানুহৰ একেবাৰে গ্ৰহণযোগ্য নাছিল এই ধৰক আজি গৌৰৱ গগৈ কয় যে মুখ্যমন্ত্ৰীক তেওঁ ভয় নকৰে মুখ্যমন্ত্ৰীক কিছুমান মানুহে ভয় কৰে আৰু কিছুমান মানুহে ভয় বাকি সকলো মানুহে ভাল পায় এতিয়া অসমৰ লাখ লাখ কোটি কোটি জনতাই মুখ্যমন্ত্ৰীক ভাল পায় ভয় কোনে কৰে অসমৰ যিখিনি ড্ৰাগছৰ মাফিয়া যিখিনি গড় শিকাৰী যিখিনি অপৰাধী সেইখিনিয়ে মুখ্যমন্ত্ৰীক ভয় কৰে গতিকে তেওঁ মুখ্যমন্ত্ৰীক ভয় নকৰো বুলি কৈ এই যিখিনি ভয় কৰা মানুহ সেই মানুহখিনিক অভয় দিব খুজিছিল ভয় নকৰো বুলি কৈ বাংলাদেশী মিয়াখিনিক অভয় দিব খুজিছিল সেইকাৰণে বাংলাদেশী মিয়া বা অপৰাধীসকলে কংগ্ৰেছক ভোট দিলে কিন্তু অসমীয়া খিলঞ্জীয়া লোক আমাৰ সনাতনী হিন্দু লোক কোনেও কংগ্ৰেছক সমৰ্থন নকৰিলে দ্বিতীয়তে কংগ্ৰেছে বিশেষকৈ তেওঁলোকে জেনজিৰ কথা ক'লে তেওঁলোকে জুবিন গাৰ্গৰ কথা ক'লে আমি জুবিন গাৰ্গৰ শব্দটো এই ইলেকশ্যন পাৰ হৈ গৈছে কাৰণে কৈছোঁ তাৰ আগত জুবিন গাৰ্গৰ নামটোৱে লোৱা নাছিল জুবিন গাৰ্গৰ নামটো তেওঁলোকে খুব বেয়াকৈ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব খুজিছিলে দ্বিতীয়তে তেওঁলোকে এটা ধাৰণা দিব খুজিছিলে যে জেনজিৰ অৰ্থটো হ'ল যে এটা বিৰাট হুলস্থুল কৰা উৎপাত কৰা গণ্ডগোল কৰা ধৰ্ণা দিয়া আন্দোলন কৰা এই নেপালত যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটো জেনজি বুলি তেওঁলোকে বুজাব খুজিছিলে কিন্তু জেনজিসকলৰ ভৱিষ্যতক লৈ কংগ্ৰেছৰ কোনো পৰিকল্পনাই নাছিলে গতিকে ৰাইজে তেওঁলোকৰ কথাবিলাক ভাল নাপালে তেওঁলোকে আজি কিছুমান উন্নয়নৰ কাম প্ৰতিটো কামৰ তেওঁলোকে বিৰোধিতা কৰিলে অসমৰ জনসাধাৰণ লাখ লাখ কোটি কোটি জনসাধাৰণে উন্নয়নৰ কাৰণে কিমান উৎসাহিত হৈ আছে সেই কথাটো বুজি নাপালে আৰু আজিৰ তাৰিখততো কংগ্ৰেছ অসমত কংগ্ৰেছ মিয়া পাৰ্টি যিসকল মিয়া লোকে এই 19টা সিট জিকাইছে অৱশিষ্ট কংগ্ৰেছ আছে মিয়াৰ মাজত যদি মিয়াৰ শক্তিশালী স্থিতি হয় অসমত কংগ্ৰেছ প্ৰকৃতাৰ্থত একেবাৰে শূন্য লৈ আহিব একেবাৰে শূন্য হৈ যাব অহা 30 বছৰত আৰু কংগ্ৰেছে মূৰ দাঙিব নোৱাৰে